বাইবেল ফৰ চিলড্ৰেন আগবঢ়াইছে অকণিহঁতৰ বাবে আজি বাইবেল পাঠ মানুহৰ দুখৰ আৰম্ভ। ঈশ্বৰে সকলো নিৰ্মাণ কৰিলে। যেতিয়া ঈশ্বৰে প্ৰথম মানুহ আদমক নিৰ্মাণ কৰিছিল, তেওঁ তেওঁৰ ভাৰ্যা হাৱাৰ লগত এডেন বাৰীত নিবাস কৰিছিল। ঈশ্বৰৰ বাধ্য হৈ তেওঁৰ সান্নিধ্যত তেওঁলোক অতি সুখী আছিল। কিন্তু এদিন সৰ্পই নাৰীক ক'লে, বাৰীৰ কোনো গছৰ ফল তোমালোকে নাখাবা বুলি ঈশ্বৰে বাস্তৱিক ক'লেনে? তাই উত্তৰ দিলে, এটা ফলৰ বাদে আমি বাৰীৰ সকলোবোৰ ফল খাব পাৰোঁ। আমি যদি সেই ফল খাওঁ বা স্পৰ্শ কৰোঁ, আমি মৰিম। টেঙলাৰীয়ে সৰ্পই ক'লে, দৰাচলতে তোমালোক নমৰা। তোমালোক ঈশ্বৰৰ নিচিনা হ'বা। হাৱাৰ সেই গছজোপাৰ ফলৰ প্ৰয়োজন হ'ল। তাই সৰ্পৰ কথা শুনিলে আৰু সেই ফল খালে। ঈশ্বৰৰ অবাধ্য হোৱাৰ পিছত তাই আদমকো সেই ফল খাবলৈ দিলে। আদমে ক'ব লাগিছিল, নাই নহয়, মই ঈশ্বৰৰ বাক্যৰ অবাধ্য নহওঁ। যেতিয়া আদম আৰু হাৱাই পাপ কৰিলে, তেতিয়া তেওঁলোক দুয়ো জানিলে যে তেওঁলোক উলংগ। ডিমৰু পাতেৰে কপিং হিয়াই তেওঁলোকে নিজকে ঢাকিলে আৰু ঈশ্বৰৰ উপস্থিতিৰ পৰা সাৰিবলৈ বাৰীৰ জোপোহাৰ মাজত লুকালগৈ। দিনৰ জোৰ পৰা সময়ত ঈশ্বৰে বাৰীলৈ আহিল। আদম আৰু হাৱাই কি কৰিলে তাক তেওঁ জানিছিল। আদমে হাৱাক দুখ দিলে, হাৱাই সৰ্পক দুখ দিলে। ঈশ্বৰে ক'লে, সৰ্পক অভিশাপ দিয়া হ'ল। সন্তান জন্মৰ সময়ত নাৰী প্ৰসৱ বেদনা হ'ব। আদম, তুমি পাপ কৰাৰ কাৰণে কাঁইট আৰু কাঁইটীয়া বনেৰে ভূমি অভিশপ্ত হ'ল। তোমাৰ দৈনিক আহাৰৰ কাৰণে তুমি কষ্ট কৰি ঘাম বোৱাবা। সেই সুন্দৰ বাৰীখনৰ পৰা ঈশ্বৰে আদম আৰু হাৱাক বাহিৰ কৰি দিলে। তেওঁলোকে পাপ কৰাৰ কাৰণে জীৱন দিওঁতা ঈশ্বৰৰ পৰা তেওঁলোক পৃথক কৰা হৈছিল। তেওঁলোকক বাহিৰত ৰাখিবৰ কাৰণে ঈশ্বৰে এক জ্বলন্তময় তৰোৱাল নিৰ্মাণ কৰিলে। আদম আৰু হাৱাৰ কাৰণে ঈশ্বৰে ছালৰ বস্ত্ৰ কৰি দিলে। ঈশ্বৰে ছালবোৰ ক'ৰ পৰা পাইছিল? কালক্ৰম আদম আৰু হাৱাৰ এটি পৰিয়াল হৈছিল। তেওঁলোকৰ প্ৰথম সন্তান কয়িন খেতিয়ক আছিল। তেওঁলোকৰ দ্বিতীয় সন্তান হেবল মেহৰখীয়া আছিল। এদিনাখন কয়িনে ঈশ্বৰলৈ উপহাৰ স্বৰূপে কিছুমান শাক পাচলি আনিছিল। হেবলেও ঈশ্বৰলৈ উপহাৰ স্বৰূপে তেওঁ পশু জাকৰ পৰা অতি উত্তম পশুবোৰ আনিছিল। হেবলৰ উপহাৰত ঈশ্বৰ সন্তুষ্ট হৈছিল। কয়িনৰ উপহাৰত ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল। কয়িন বৰ ক্ৰোধিত হৈছিল। কিন্তু ঈশ্বৰে ক'লে, তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহ'ব? কয়িনৰ ক্ৰোধ আঁতৰি যোৱা নাছিল। কিছু সময়ৰ পিছত পথাৰত তেওঁ হেবলক আক্ৰমণ কৰি তেওঁক বধ কৰিলে। ঈশ্বৰে কয়িনক ক'লে, তোমাৰ ভায়েৰা ক'ত আছে? কয়িনে মিছা মাতিলে, মই কিবা মোৰ ভাইৰ ৰখীয়ানে? ঈশ্বৰে কয়িনৰ খেতি কৰিব পৰা গুণ কাঢ়ি লৈ তেওঁক বলৰীয়া আৰু শান্তিত নোহোৱা কৰি শাস্তি দিছিল। কয়িনে প্ৰভুৰ সন্মুখৰ পৰা আঁতৰি ওলাই গৈছিল। আদম আৰু হাৱাৰ এগৰাকী কন্যা সন্তানৰ লগত তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ এটি পৰিয়াল হৈছিল। অতি সোনকালে কয়িনে আৱিষ্কাৰ কৰা চহৰখন তেওঁৰ নাতি নাতিনী আৰু আজু নাতি নাতিনীৰে ভৰি পৰিল। সময়ত আদম আৰু হাৱাৰ পৰিয়ালো বৃদ্ধি পাবলৈ ধৰিলে। সেই সময়ত আজিৰ তুলনাত মানুহবিলাক বহু বছৰলৈ জীয়াই আছিল।
যেতিয়া তাইৰ পুত্ৰ ছেথৰ জন্ম হৈছিল, তেতিয়া হাৱাই ক'লে, ঈশ্বৰে হেবলৰ সলনি মোক আৰু এটি সন্তান দিলে। ছেথ এগৰাকী ঈশ্বৰৰ ভয়কাৰী লোক আছিল, যিজনে 912 বছৰ জীয়াই আছিল, আৰু তেওঁ বহুতো সন্তান আছিল। এটা যুগৰ পৰা আনটো যুগলৈ পৃথিৱীৰ লোকসকল কালক্ৰমে দুষ্টতাৰে পৰিপূৰ্ণ হৈ গৈছিল। অৱশেষত পৃথিৱী বিনষ্ট কৰিবলৈ ঈশ্বৰে সিদ্ধান্ত লৈছিল। সকলো পশু আৰু চৰাই, মানুহ নিৰ্মাণ কৰাৰ কাৰণে ঈশ্বৰে বেজাৰ পাইছিল। কিন্তু এজন মানুহে ঈশ্বৰক সন্তুষ্ট কৰিছিল। এই মানুহজন নোহ আছিল। ছেথৰ বংশধৰ নোহ ধাৰ্মিক আৰু সিদ্ধ লোক আছিল, আৰু ঈশ্বৰৰ লগত চলাচল আছিল। নিজৰ 3জন পুত্ৰকো ঈশ্বৰৰ বাধ্য হ'বলৈ তেওঁ শিক্ষা দিছিল। ঈশ্বৰে নোহক বৰ আচৰিত আৰু বিশেষ ধৰণে ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা লৈছিল। আমেন। যিজনাই আমাক নিৰ্মাণ কৰিলে আৰু যিজনাই আমি তেওঁৰ বিষয়ে জনাটো বাঞ্ছা কৰে। ঈশ্বৰে জানে যে আমি বেয়া কাম কৰিলো, যাক তেওঁ পাপ বুলি আখ্যাই দিছে। পাপৰ শাস্তি মৃত্যু। কিন্তু ঈশ্বৰে তোমাক ইমান প্ৰেম কৰে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুক পঠাই দিছিল, যাতে তেওঁ পাপৰ কাৰণে শাস্তি পাই ক্ৰুচত মৃত্যুবৰণ কৰে। তাৰ পিছত যীশু জীৱিত হ'ল আৰু তেওঁ ঘৰ স্বৰ্গলৈ গ'ল। তুমি যদি যীশুত বিশ্বাস কৰা আৰু তোমাৰ পাপবোৰ ক্ষমা কৰিবলৈ কোৱা, তেতিয়া তেওঁ নিশ্চয় কৰিব। তেওঁ এতিয়াই আহি তোমাক নিৰ্বাস কৰিব আৰু তুমি চিৰকাল তেওঁৰ লগত নিৰ্বাস কৰিবা। তুমি যদি এই সত্যত বিশ্বাস কৰা, তেতিয়া ঈশ্বৰক এইদৰে কোৱা, প্ৰিয় যীশু, মই বিশ্বাস কৰোঁ যে আপুনি ঈশ্বৰ। মোৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিবলৈ আপুনি মানুহৰ ৰূপ ধাৰণ কৰিলে, আৰু এতিয়া আপুনি আকৌ জীৱিত। মোৰ জীৱনলৈ আহক আৰু মোৰ পাপবোৰ ক্ষমা কৰক, যাতে এতিয়া মই নতুন জীৱন পাব পাৰোঁ আৰু এদিন চিৰদিনৰ কাৰণে আপোনাৰ লগত থাকিবলৈ আপোনাৰ ওচৰলৈ যাব পাৰোঁ। আপোনাৰ বাধ্য হৈ আপোনাৰ সন্তানৰ দৰে আপোনাৰ কাৰণে জীয়াই থাকিবলৈ মোক সহায় কৰক। আমেন। মানুহৰ দুখৰ আৰম্ভ। ঈশ্বৰৰ বাক্য বাইবেলত এই কাহিনীটি পোৱা যায়। আদি পুস্তক 3 অধ্যায়ৰ পৰা 6 অধ্যায়। তোমাৰ বাক্য প্ৰকাশে দীপ্তি দিয়ে। গীতমালা 119 অধ্যায় 130 পদ। বাইবেলৰ এই কাহিনীয়ে আমাক আমাৰ আশ্চৰ্যজনক ঈশ্বৰৰ বিষয়ে কয়। লিখক এডৱাৰ্ড হক্স। যোগাযোগৰ বাবে www.bibleforchildren.org